নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এজন নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচাঙা সম্প্ৰচাৰিত হৈ থকা অলকাৰ ৰাগিনী ধাৰাবাহিকখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি অলকাৰ ৰাগিনী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ অলকাৰ ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব ল'ৰা এজনে ছোৱালীজনীক কৈ থাকিব, তোমালোকে চা চিনাকি হোৱা এবছৰেই হোৱা নাই আৰু তুমি বিয়া হোৱাৰ সিদ্ধান্ত লৈ পেলালা বুলি ছোৱালীজনীৰ আগত ক'ব। এতিয়া বাৰু ছোৱালীজনীয়ে ল'ৰাজনক কি ক'ব দেখিবলৈ পাব অলকাৰ ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত ভাল পোৱা ল'ৰাজনক ৰাগিনীয়ে লগ ধৰিব আৰু ৰাগিনীয়ে লগ ধৰি, তোমাৰ নিচিনা বেয়া চৰিত্ৰ মানুহৰ লগত মই বিয়া হ'ব নোৱাৰো, মোৰ জীৱনটো মই ধ্বংস কৰিব নোৱাৰো, গতিকে মই এই বিয়া ভাঙিলো বুলি ল'ৰাজনৰ আগত পোৱা ল'ৰাজনে ৰাগিনী বুলি চিঞৰিব। এতিয়া বাৰু সেই ল'ৰাজনে ৰাগিনীক কি ক'ব দেখিবলৈ পাব অলকা ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত ছোৱালীজনীয়ে তিৰোতাজনীক কৈ থাকিব, মনটো আজি কিবা এটা ভাল লাগি আছে বুলি তিৰোতাজনীৰ আগত ক'ব। আৰু তেতিয়া তিৰোতাজনীয়ে, আনদিনাও তুমি এনেকৈ মনটো ভাল কৰি থাকিবাচোন, তেতিয়াহে তোমাক ভাল লাগে বুলি কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে অলকা ৰাগিনী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।